নমস্কাৰ, আজি মই আপোনালোকৰ ওচৰত পাভ মাছ ৰেচিপি এটা লৈ আহিছোঁ। এয়া পিঁয়াজ, বিলাহী, ধনিয়া, আলু ফ্ৰাই, তাৰ পিছত সৰিয়হ পিছা আৰু পাঁচফোৰণ, নিমখ, হালধি, জলকীয়া গুড়ি, জিৰা গুড়ি। মাছখিনি হালধি আৰু নিমখ সানি ল'লোঁ। এতিয়া মই তেলত পাঁচফোৰণখিনি দি দিছোঁ। এতিয়া এইখিনি দিয়াৰ পিছত মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই পিঁয়াজখিনি ভালদৰে ভাজি লৈছোঁ। এইখিনি ভজা হোৱাৰ পিছত হালধি, নিমখ, জলকীয়া গুড়ি, জিৰা গুড়ি দি দিছোঁ। এতিয়া এইখিনি দিয়াৰ পিছত মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স কৰাৰ পিছত মই সৰিয়হখিনি দি দিছোঁ। এতিয়া মই ভালদৰে ভাজি ল'ম। এতিয়া ভজা হৈ গৈছে। আলুখিনি মই আগতে ভাজি লৈছিলোঁ। এতিয়া সেই ভজা আলুখিনি দি দিছোঁ। এতিয়া ভজা হৈ গৈছে। এতিয়া মই জোখমতে পানী অলপমান ঢালি দিছোঁ। এতিয়া উতল অহাৰ পিছত মাছখিনি কেঁচাকৈ মই দি দিছোঁ। মাছখিনি দিয়াৰ পিছত অলপ দেৰি ঢাকি থৈ দিম। এয়া হৈ গৈছে সৰিয়হ পাভ মাছৰ তৰকাৰী। এতিয়া শেষত মই ধনিয়া পাত অকণমান ছটিয়াই দিছোঁ। ভিডিঅ'টো কেনে পালে জনাবচোন আৰু লাইক, কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।